মৰমৰ কণীহঁত এটা অংক আলোচনা কৰিব ওলাইছোঁ, যিটো অংক তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ যি নৱোদয়ৰ বাছনি পৰীক্ষা, এই বাছনি পৰীক্ষাত অহা এটা অংক, ভগ্নাংশৰ অংক তোমালোকৰ লগত মই আলোচনা কৰিব ওলাইছোঁ। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা, আৰু চেনেলটো যদি প্ৰথম আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা। এইটো হ'ল ভগ্নাংশৰ অংক। ইয়াতে কি কৈছে চোৱা, 15 ভাগৰ 1ৰ 1/5 কিমান? 15 ভাগৰ 1ৰ 1/5 মান কিমান সুধিছে। এতিয়া আমি কি কৰিব লাগিব জানানে? 15 ভাগৰ 1 ৰ 1/5। এতিয়া 1/5 মানে কিমান? 5 ভাগৰ 1। তোমালোকে মনত ৰাখিবা 1/5। 1/5 5 ভাগৰ 1। আকৌ যদি কয় 1/4, তেতিয়াহ'লে হ'ব 4 ভাগৰ 1। তাৰপিছত যদি কয় 1/4 ন, পঞ্চমাংশ, আকৌ যদি কয় 1/3, তেতিয়াহ'লে কিমান হ'ব? 3 ভাগৰ 1। পঞ্চমাংশ মানে হ'ল 5 ভাগৰ, পঞ্চম যোগ অংশ, পঞ্চমাংশ বুলি কৈছে নহয়। পঞ্চমাংশ মানে হ'ল 5 ভাগৰ 1, 5 ভাগৰ। এতিয়া যে 1 কয় 5 ভাগৰ 1, 2 ক'লে 5 ভাগৰ 2, অৰ্থাৎ পঞ্চমাংশ বুলি ক'লে বুজি পাবা যে হৰত 5 লগত কি কয় সেইটো পঞ্চমাংশ। চতুৰ্থাংশ, হৰত যদি 4 থাকে তেতিয়াহ'লে ক'ব চতুৰ্থাংশ। হয় নহয়? তাৰপিছত যদি 3 ভাগৰ হয় তৃতীয়াংশ, কি ক'ব? তৃতীয়াংশ হয়নে? এইকেইটা তোমালোকে মনত ৰাখা। চতুৰ্থাংশ 4 ভাগৰ, হয় নহয়? চতুৰ্থাংশ হ'লে 4 ভাগৰ, তৃতীয়াংশ হ'লে 3 ভাগৰ, হয়নে? এতিয়া কৈছে কিমান? 15 ভাগৰ 1ৰ 1/5। আৰু ভগ্নাংশত যেতিয়া ৰ বুলি কয়, ৰ কাৰণে আমি কি দিব লাগে? পূৰণ চিন। এইটো তোমালোকে মনত ৰাখিবা। এইটো আমাৰ সৰল কৰা অংকত আমাৰ ৰটো থাকে। ৰত য'ত থাকে তাতে পূৰণ চিনডাল দিব লাগে। তোমালোকে এইটো মনত ৰাখিবা। এতিয়া কি হ'ল? 15 ভাগৰ 1ৰ 1/5। 1/5 মানে 5 ভাগৰ 1। এতিয়া ৰ কাৰণে পূৰণ চিন, তাৰপিছত 5 ভাগৰ 1, হয়নে? এতিয়া আমি কি কৰিম? পূৰণত, ভগ্নাংশ যেতিয়া পূৰণ হয় তেতিয়া কটাকটি কৰিব লাগে। কটাকটি কোনে কোনে কৰে? হৰে লবক কৰে। যদি কটাকটি নাযায় তেতিয়াহ'লে আমি কি কৰিম? হৰে হৰক, লবে লবক পূৰণ কৰি পেলাই পূৰণ ফলটো পাতি থ'ম। অৰ্থাৎ এইটো হৈ গ'ল 15 পূৰণ 5, এইটো হৈ গ'ল 1 পূৰণ 1। এইটো এতিয়া উত্তৰটো কিমান হ'ব? 15 5 গুণ 75, হয় নহয়? 1 গুণ 1, অৰ্থাৎ 75 ভাগৰ 1। এইটো হ'ল আনচাৰ, হয়নে? এইটো বুজি পাইছা নিশ্চয়। যদি বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা, আৰু মই বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। বিশেষকৈ তোমালোকে পঞ্চমাংশ, চতুৰ্থাংশ, তৃতীয়াংশ, দ্বিতীয়াংশ, হয় নহয়? এইবিলাক কথা তোমালোকে অলপ মনোযোগ দিবা। দ্বিতীয়াংশ মানে হ'ল 2 ভাগৰ, তৃতীয়াংশ 3 ভাগৰ, চতুৰ্থাংশ 4 ভাগৰ, পঞ্চমাংশ 5 ভাগৰ। তাৰপিছতে ষষ্ঠাংশ তাৰমানে 6 ভাগৰ, সপ্তমাংশ 7 ভাগৰ, অষ্টমাংশ 8 ভাগৰ, তেনেকৈ। গতিকে অংকটো ইমানতে সামৰণি মাৰিছোঁ। চেনেলটোত যদি তোমালোকে প্ৰথম ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। ধন্যবাদ।